সৌদি আৰবৰ পৰা খাৰুৱা তেল লৈ ভাৰত পালেহি বৃহৎ জাহাজ 1,35,000 মেট্ৰিক টন খাৰুৱা তেল নিৰাপদে পালেহি ভাৰত হৰমুজ জলদ্বীপ পাৰ হৈ ভাৰতত নিৰাপদে উপস্থিত খাৰুৱা তেল ভৰ্তি জাহাজ মধ্যপ্ৰাচ্যৰ যুদ্ধৰ ফলত ইতিমধ্যেই দেখা গৈছে বহুকেইখন দেশত ইন্ধনৰ নাটনি ইৰাণে হৰমুজ সাগৰীয় পথ এক প্ৰকাৰৰ বন্ধ কৰি থৈছে এনে এক পৰিস্থিতিৰ মাজতেই সৌদি আৰবৰ পৰা খাৰুৱা তেল কঢ়িয়াই অনা এখন বৃহৎ জাহাজ নিৰাপদে মুম্বাইত উপস্থিত হ'বলৈ সক্ষম হৈছে জাহাজখনে অতি কৌশলেৰে হৰমুজ জলদ্বীপ পাৰ হৈ ভাৰতত উপস্থিত হ'বলৈ সক্ষম হৈছে এই বৃহৎ জাহাজখনত লাইবেৰিয়াৰ পতাকা জিলিকি থকা দেখা গৈছে উল্লেখযোগ্য যে এই টেংকাৰখনে প্ৰায় 1,35,335 মেট্ৰিক টন খাৰুৱা তেল লৈ সৌদি আৰবৰ পৰা ৰাওনা হৈছিল ভাৰতৰ অভিমুখে এই জাহাজখন পৰিচালনা কৰিছিল এথেন্সৰ ডাইনাকম টেংকাৰছ মেনেজমেণ্ট নামৰ কোম্পানী এটাই বৰ্তমান যুদ্ধকালীন এনে পৰিস্থিতিৰ সময়ত হৰমুজ জলদ্বীপ পাৰ হৈ ভাৰতত উপস্থিত হোৱা এই টেংকাৰখনেই প্ৰথমখন বিহল তেল জাহাজ বুলি ধাৰণা কৰা হৈছে উক্ত জাহাজখন ভাৰতত উপস্থিত হোৱাৰ পিছতেই পূব মুম্বাইৰ মাহুল অঞ্চলত অৱস্থিত তেল শোধনাগাৰলৈ লৈ যোৱা হৈছে ইয়াৰ পিছতেই ভাৰত চৰকাৰে সদৰি কৰিছে যে ভাৰতত খাৰুৱা তেল আৰু পেট্ৰলিয়াম সামগ্ৰীৰ বৃহৎ ভাণ্ডাৰ এতিয়া মজুত আছে 2026 চনৰ মাৰ্চ মাহলৈকে দেশখনত মুঠ 25 কোটি বেৰেলতকৈ অধিক খাৰুৱা তেল মজুত আছে এই পৰিমাণ প্ৰায় 40 বিলিয়ন লিটাৰৰ সমতুল্য বুলি অনুমান কৰা হৈছে ভাৰতৰ বিশেষজ্ঞসকলৰ মতে যিকোনো জৰুৰীকালীন পৰিস্থিতিৰ সৃষ্টি হয় তেন্তে এই সংৰক্ষিত ইন্ধনে প্ৰায় 2 মাহৰ বাবে সমগ্ৰ দেশখনৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পাৰিব নিউজ ডেস্ক ৰিপোৰ্ট প্ৰাইম অসম